এটা অশ্লীল ৰাতিৰ কবিতা। কবি অতনু ভট্টাচাৰ্য। যোনজনী গাভৰু হ'বলৈহে পালে, এদিন তাইৰ স্কুলৰ বাটত আগভেটি থিয় হ'ল এজাক চেঙেলীয়া তৰা। আনকালে জোনক অকলে পালে তৰাবোৰে ফিচিঙা ফিচিঙি কৰে, চকু টিপিয়াই জোকায়। সিদিনা সিহঁতৰ কোনোবা এটাই গান এটা গালে, তাইও কেৰাহীকৈ চালে, লাগিল তাতেই জগৰ। ডাৱৰৰ পৰা দুটোপাল কেনেবাকৈ ডিঙিত পৰিছিল হবলা। দুটা তৰা মাতাল হৈ তাইৰ বুকুৰ আঁচল খহালে। পাহাৰটোৰ চুকটোতে ভেজা দি চিঞৰি থাকিল বৃদ্ধ আকাশে। পিছে কাৰ কথা কোনে শুনে? মাজনিশা জোনৰ জৰায়ুৰ ক'লা দাগটো জিলিকি যেতিয়া উঠিল, এটা এটাকৈ ঘৰমুৱা হ'ল সকলো নীলাজ নক্ষত্ৰ। নগ্ন জোনৰ তলত পৰি ৰ'ল এখন ভগ্ন হৃদয়। সিদিনা নৈৰো নৰীয়া, তোমাক খবৰ দিবলৈ ঘাটত নাছিল কোনো নাৱৰীয়া। ধন্যবাদ।